ইমান দিনৰ কাৰণে আজি যিটো আমাৰ ৰিমাল চাইকেলটো আহিছে কালিৰ পৰা আমাক এলাৰ্ট দি আছিলে প্ৰশাসনে হওক বা আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে যাতে চিটুৱেশ্যন দেখি চাই পেলাই আপোনালোকে ফেৰী সেৱাবোৰ বন্ধ কৰিব সেইমতে আমি আজি ৰাতিপুৱা নৰ্মেল আছিলে মৰ্ণিং আমি 7:30 পৰা আমি চালোঁ নৰ্মেল আছিল নৰ্মেল থকাৰ কাৰণে আমি ৰাতিপুৱা দুখন নাও ইয়াৰ পৰা পঠালোঁ সেইমতে মাজুলীৰ পৰা আহিলে অহাৰ পাছত যেতিয়া দেখিলোঁ 11 বজাৰ পৰা মানে পৰিৱেশ খুব বেয়া ফালে গ'ল যোৱাৰ কাৰণে আমাৰ যোৰহাটৰ ডিচি ছাৰ নিজে আহিলে আহি আমাৰ লগত ডিছকাছ কৰিলোঁ আমাৰ ইঞ্জিনিয়াৰ ছাৰ আহিলে মাজুলী প্ৰশাসনত আমি কথা পাতিলোঁ পাতাৰ পাছত দেখিলোঁ যে এইটো চিটুৱেশ্যনত আমি যদি ছিংগুল নাওবিলাক চলাওঁ তেতিয়া কাঠৰ নাওবিলাকত ইমান ঢৌত মানে যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতি হ'ব পাৰে সেইকাৰণে ভাবি আমি মানে গভৰ্ণমেণ্ট নাও দুখন চলাম ভাবিলোঁ কিন্তু তাৰ পাছতো যেতিয়া দেখিলোঁ কণ্ডিশ্যন খুব বেয়া আমি গভৰ্ণমেণ্ট নাওবিলাকো তেওঁলোকৰ লগত আলোচনাৰ মৰ্মে আমি সেইবিলাকখিনিও বন্ধ কৰি দিলোঁ আৰু এই চিটুৱেশ্যন যদি সদায় মতলব নাই আজি দুদিনৰ প্ৰভাৱ পৰিব বুলি কৈছোঁ আমি সেইমতে কাইলৈও আমাৰ ফেৰী সেৱা বন্ধ থাকিব কিন্তু মাজুলী ৰাইজৰ যাতে উপকাৰ হয় সেইমতে ডিচি ছাৰে যোৰহাটৰ ডিচি ছাৰে ACC চুপাইনৰ লগত কথা পাতি আমাক এখন স্পেচিয়েল বোট মানে গাড়ী দিলে বাছ দিলে ACC বাছ দিলে তেওঁলোক আহি ঘাটৰ পৰা 50জনৰ ওপৰত পেচেঞ্জাৰ লৈ এখন বগীবিল হৈ পেচেঞ্জাৰ লৈ গ'ল সেই বাছখন কাইলৈ সেই মাজুলীৰ পৰা আকৌ 7টা বজাত বেক কৰিব আৰু ৰাতিপুৱা এখন মানে যাত্ৰীৰ সুবিধাৰ্থে এখন যোৰহাটৰ পৰা এখন বাছ যাব মাজুলীলৈ যিহেতু ফেৰী সেৱা বন্ধ থাকিব আৰু মাজুলীৰ পৰা এখন বেক কৰিব সেইমতে মানে অসুবিধা নোহোৱাকৈ আমি যাতে যাতায়াত কৰি থাকিব পাৰোঁ ফেৰী সেৱা বন্ধ থাকে সেইটো আমি ব্যৱস্থা কৰিছোঁ বতাহ মানে দেখিছে আপোনালোকে নিজেই আছে নিজে চাইছে মানে যিটো ঢৌ মাৰিছে আমি নাওখন চলোৱাত ডাঙৰ কথা নহয় কিবাৰ কাৰণত যদি কিবা হয় বা নাওখন আহি ৰখাবৰ বেছি দিগদাৰ হয় ৰখামতে যদি আমাৰ জাহাজত খুন্দা মাৰে সেই কাঠৰ নাওবিলাক আৰু কেতিয়াও মানে আমি সুবিধাজনকভাৱে ৰখাব পাৰিম বুলি আমি নাভাবোঁ গতিকে সবখিনি যাত্ৰীৰ সুবিধাটোৱে মেইন কথা আমি তেওঁলোকৰ কাৰণে আমি এইবোৰ বন্ধ কৰিছোঁ